আজমলৰ ভেটি উচ্চন কৰিম বুলি কৈ কংগ্ৰেছলৈও শক্তিশাল অখিলৰ সংখ্যালঘুৰ মাজৰ পৰা অখিল গগৈহে হেনো পাৰিব AIDFক বিদায় দিবলৈ। নামনিৰ চিট অখিলক কংগ্ৰেছে নিদিলেও ৰাইজৰ দলে কৰিব বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা। পুনৰ এবাৰ কংগ্ৰেছক চিন্তাত পেলাব পৰা বক্তব্য অখিল গগৈৰ। শনিবাৰে কংগ্ৰেছৰ দখলত থকা প্ৰথমে জলেশ্বৰ আৰু তাৰ পাছত বীৰসিং জৰৱাত অখিল গগৈৰ দলীয় প্ৰচাৰ। জলেশ্বৰত অখিলে ৰাইজৰ দলৰ প্ৰাৰ্থী ঘোষণাই কৰিছে আৰু বীৰসিং জৰৱাত কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীতকৈ ৰাইজৰ দল অথবা অখিল গগৈহে শক্তিশালী বুলি দাবী কৰিছে। আপোনালোকে নিজে কওকচোন, বীৰসিং জৰৱাত যদি আজি অখিল গগৈ খেলে বা অখিল গগৈ পাৰ্টি খেলে, অখিল গগৈ বা অখিল গগৈ পাৰ্টি জিকিব নে ৱাজেদ আলী চৌধুৰী জিকিব? কোন জিকিব বাৰু? অখিল গগৈ উঠিলে ইয়াত জিকিব নে ৱাজেদ আলী জিকিব? কওক, কোন জিকিব? হা? অঁ, ৰাইজৰ দল জিকিব নে নাই? গতিকে এইবিলাক উল্টা পুল্টা কথা কৈ থাকি লাভ নাই। ইয়াৰ পাছতেই অখিল গগৈয়ে ক'লে কংগ্ৰেছে এৰি নিদিলেও নামনিৰ সংখ্যালঘু সমষ্টিত ৰাইজৰ দলৰ শক্তি প্ৰমাণ কৰিবলৈকে বন্ধুত্বমূলকভাৱে হ'লেও প্ৰতিদ্বন্দ্বিতাত নামিব তেওঁৰ দল। যদি তেওঁলোকে ভাবে যে কংগ্ৰেছে যদি ভাবে যে এটাও সংখ্যালঘু সমষ্টি আমাক নিদিয়ে, তেতিয়াহ'লে আমি ফ্ৰেণ্ডলি ইলেকশ্যন খেলিম। হিন্দু সমষ্টিবিলাক, সংখ্যাগুৰুৰ সমষ্টিবিলাকত আমি একেলগতে বন্ধুত্বপূৰ্ণ খেলিম। কংগ্ৰেছক মুছলমানে বহুত ভাল পায় বুলি কৈ থাকে, গতিকে মুছলমান সংখ্যালঘু সমষ্টিবিলাকত একেলগে ফ্ৰেণ্ডলি ইলেকশ্যন খেলোঁ, বন্ধুত্বপূৰ্ণ। 23টা চিট আছে, হ'ব। যদি কংগ্ৰেছ জিকে ভালে হ'ব, আমাৰ লগতে থাকিব, আৰু ৰাইজৰ দল জিকিলেও আমাৰ লগতে থাকিব। গতিকে বন্ধুত্বপূৰ্ণ খেলোঁ। AIDFক বিজেপিৰ এজেণ্ট আখ্যা দি এইবাৰ ভেটি উচ্চন কৰিব বুলি কৈ আজমলৰ দলক থকা সৰকা অখিল গগৈৰ। অকল জৰা ফুকাৰ পানী দি ইমান দিন আপোনাৰ বদৰুদ্দিন আজমল চাহেবে ভোট লৈ আছিলে নে নাই? মই আহিহে মানুহক বুজাই দিলোঁ যে এনেকৈ থাকিলে মুছলমান সমাজৰ কোনো উন্নতি নহয়। সেইকাৰণে আকৌ যেতিয়া মই সোমাইছোঁ এতিয়া, গতিকে নজৰুল হকে ভয় খাইছে আৰু এফালে খাটাং থাকিব পাৰে যে এইবাৰ AIDF দলটো অসমত নীল হৈ যাব। এটা সমষ্টিটো নিজিকে আজমল চাহেবে AIDF দলটো ভাঙি দিব লাগে, ভাঙি দি তেওঁলোকৰ বিধায়কবিলাকক কংগ্ৰেছত জইন কৰাই দিব লাগে। পিছে অখিল গগৈৰ এনে বক্তব্যৰ প্ৰতিক্ৰিয়া সোধাত AIDF সুপ্ৰিমো বদৰুদ্দিন আজমলে মাথোক ক'লে, পাগলে নাখায় কি ছাগলে নকয় কি। রাতে 1টা বাজে আপনারা অখিল গগৈর কথা ছিল, আর কোনো ভাল মানুষ পাওয়া নেই। ভাল মানুষ নাম লোক এই যে পাগল, পাগলে কি খায় না আর ছাগলে কি খায় না। এবার এটি শেষ হয়ে যাব, তোমার অখিল গগৈর পার্টি এবার শেষ হয়ে। কংগ্ৰেছ ৰাইজৰ দলে বিজেপিৰ এজেণ্ট আখ্যা দিয়া আজমলৰ দাবী কংগ্ৰেছহে বিজেপিৰ এজেণ্ট। প্ৰমাণ AIDFক বিৰোধী মিত্ৰতাত চামিল হ'বলৈ কংগ্ৰেছে দিয়া বাধা। আমি তো 30-32টা কথা কৈছোঁ, কিন্তু ইমান ওপৰত নাযাওঁ, একটু কম থাকিব। বহুত ওপৰত গ'লে মানুহ কৈ দিব বোলে বিজেপিৰ এজেণ্ট হৈ আহিছে। কংগ্ৰেছে বিজেপিৰ এজেণ্ট কাম কৰি আছে, এইটো মানুহ নকয়। অসমৰ পৰা বিজেপিক বিদায় দিয়াৰ কাৰণে অনলি ওৱান ফৰ্মুলা, আমি চব এক হ'ব লাগিব। এইসকলে কিয় নুবুজে আমি নাজানো, সেইকাৰণে আমি কৰি যাব নালাগে, যে হ'ব দেখা যাব। ক'ৰবাত যেন এতিয়াও কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীত সোমাবলৈ মনত এটি আশা পুহি ৰাখিছে বদৰুদ্দিন আজমলে। চাওক, আমি এতিয়ালৈকে কৈছোঁ যে আমি সকলোচৰীয়া মানুহ, কংগ্ৰেছৰ নিচিনা পাৰ্টি যদি আগবাঢ়ি আহে আৰু আমাৰ লগত মিত্ৰতা বিচাৰে, আমি নিশ্চয় 100% চিন্তা কৰিম। পিছে আজমলৰ উদ্দেশ্যৰ উমান পায়েই গৌৰৱ গগৈৰ স্পষ্ট কথা, AIDFক লৈ মিত্ৰতা হ'বই নোৱাৰে। আগতে ক'লোঁ, আজিও ক'লোঁ, কৈ আছোঁ যে যদি এই ধৰণৰ বক্তৃতা দি যদি ভাবে যে কংগ্ৰেছ দল AIDF লগত মিত্ৰতা কৰিব বা মিত্ৰতা কৰিবলৈ বাধ্য হ'ব, এটা ভুল ধাৰণা। কংগ্ৰেছ আৰু AIDF দলৰ মাজত কেতিয়াও মিত্ৰতা নহয়। আজমলক পোনছাতেই না কোৱা গৌৰৱ গগৈ অৱশ্যে অখিল গগৈৰ সকলো প্ৰত্যাহ্বান কটাক্ষৰ পাছতো এটা স্থিতিত অটল, বিৰোধীৰ মিত্ৰতা হ'ব, আসনৰ কথা আলোচনাৰ মজিয়াত মীমাংসা হ'ব। আমি বিভিন্ন বিৰোধী দলৰ নেতাসকলৰ লগত আমি আমাৰ এলায়েন্সৰ কথাবোৰ আগুৱাই লৈ যাবলৈ আমি সক্ষম হৈছোঁ। বিভিন্ন সময়ত মই লুৰুণজ্যোতি গগৈ ডাঙৰীয়াকো লগ পাইছোঁ, অখিল গগৈ ডাঙৰীয়াৰ লগতো মই ফোনত কথা পাতি আছোঁ। দেৱব্ৰত শইকীয়া ডাঙৰীয়াও বিভিন্ন দলৰ নেতাসকলৰ লগত আলোচনাত ভাগ লৈছে। আমাৰ ৰাইজে বিচাৰে বিৰোধী দলৰ মাজত আমাৰ মিত্ৰতা, আমি তাত প্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছোঁ। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।